পৃথিৱীত সকলোতকৈ প্ৰিয় শব্দটি কি হ'ল মা আৰু নহ'বনো কিয় কাৰণ নিজৰ মা অকলে আমাৰ যিবিলাক সপোন আছে সকলো নিজৰ বুলি ভাবি লয় দেউতা হৈছে আমি যেতিয়া উজুতি খাওঁ তেতিয়া তেওঁ আমাক থিয় দিবৰ বাবে সাহস দিয়া ব্যক্তিজন আমাৰ পিছত সাহস হৈ থকা ব্যক্তিজনে হৈছে দেউতা এভৰিৱান আজি ষ্টৰিটো মই মা দেউতাৰ কাৰণে ক'ব বিচাৰিছোঁ আৰু ভাল লাগিলে প্লিজ কমেণ্টত জনাব সকলোৰে বহুত ছাপোৰ্ট পাইছোঁ তো ভাল লাগিছে প্লিজ এনেদৰে মোক আশীৰ্বাদ কৰিব মোক 10K কৰাই দিব বলকচোন এতিয়া ষ্টৰিটোৰ মাজলৈ যাওঁ যেতিয়া অমিতে ঘৰলৈ আহি মাক দেউতাকৰ অৱস্থা দেখিলে তাৰ খং উঠিল সি আৰু সহ্য কৰিবই নোৱাৰিলে জন্মদিনৰ পাৰ্টিৰ পৰা উভতি অহা ঘৈণীয়েকক জোৰেৰে এটা চিঞৰ মাৰিলে চিঞৰি সি ঘৈণীয়েকক ক'লে মোৰ মা দেউতাৰ লগত এনেকুৱা কৰিবলৈ তুমি সাহস পালা ক'ত এইটো মোৰ মাৰ ঘৰ ইয়াত মা দেউতাৰ অধিকাৰ আছে তুমি যৌতুকত লৈ অহা নাই মই ভাবিছিলোঁ তুমি দেৰিকৈ হ'লেও তোমাৰ মা দেউতাৰ দৰে মোৰ মা দেউতাকো ভাল পাব বা সন্মান কৰিবা কাৰণ প্ৰতিটো সম্পৰ্কই প্ৰতিটো কথা বুজি পাবা তুমি সদায় কিন্তু তুমি ইমান দিনৰ পাছতো অলপ সলনি নহলা তেওঁলোকক তুমি সদায় চাকৰৰ দৰে ব্যৱহাৰ কৰিলা তুমি তেওঁলোকৰ পৰা প্ৰতিটো টকাৰ হিচাপ বিচাৰিবলৈ ল'লা আৰু সদায় অপমান তিৰস্কাৰ কৰিব ধৰিলা একটা কথা মনত ৰাখিবা তেওঁলোকে নিজৰ পুত্ৰৰ উপাৰ্জন খায় তোমাৰ দেউতাৰ টকাৰে খোৱা নাই এতিয়া তোমাৰ বয়বস্তুবোৰ সামৰি এই ঘৰ এৰি যোৱা ঘৈণীয়েকক এনেকৈ নিৰ্দেশ দি অমিতে নিজৰ মাক দেউতাকক হাত জোৰ কৰি ভুলৰ বাবে ক্ষমা খুজিলে দেউতাকে অশ্ৰুসিক্ত নয়নেৰে ক'লে কি কৰিবি বোপাই শহুৰ শাহুৰ নামটোৱে যেন কিবা এটা বদনাম যেন লাগে মাক দেউতাকক লগত লৈ চহৰত অনা দিনটোলৈ অমিতৰ বহুত মনত পৰিব ধৰিলে হঠাতে এদিন মাকৰ স্বাস্থ্য বৰ বেয়া হৈ পৰিল মাকৰ হাৰ্ট এটেক হৈছিল সেয়েহে দেউতাক হৰিপ্ৰসন্ন হাজৰিকাই ওচৰ চুবুৰীয়াৰ সহায়ত মাকক হস্পিটেলত ভৰ্তি কৰালে আৰু ডাক্তৰে তেওঁক চিকিৎসাৰ বাবে বিপুল পৰিমাণৰ ধন বিচাৰিছিল কিন্তু দেউতাকৰ হাতত সিমান টকা নাছিল তেওঁ পুতেক অমিতলৈ ফোন কৰি কৈছিল হেল্ল' বোপাই মই দেউতাই কৈছোঁ তোমাৰ মাৰ হাৰ্ট এটেক হৈছে এই কথা শুনি অমৃত স্তম্ভিত হৈ আৱেগিকভাৱে সুধিলে কেনেকৈ আৰু কেতিয়া কি হ'ল দেউতা মোক কিয় নকলা দেউতাকে ক'লে নাই বোপাই বেছি সময় হোৱা নাই আজি ৰাতিপুৱা বেলাহে হৈছে তুমি মোলৈ অলপ টকা যোগাৰ কৰি পঠাবাচোন ডাক্তৰে 2 লাখ টকা বিচাৰিছে অমৃতে কান্দি কান্দি ক'লে দেউতা তুমি তাত এনে অৱস্থাত অকলে আৰু মই ইয়াত দেউতা তুমি সোনকালে ডাক্তৰক কোৱাগৈ যাতে মাৰ চিকিৎসা আৰম্ভ কৰে টকাৰ কথা চিন্তা নকৰিবা মই গৈছোঁ দেউতা মা ভাল হ'ব দেউতাকৰ কথাখিনি কৈ অমৃতে ঘৰ খেদাকৈ ঘৰলৈ আহি তেওঁ ঘৈণীয়েকক ক'লে আমি এতিয়া মা দেউতাৰ ঘৰলৈ যাব লাগিব মাৰ হাৰ্ট এটেক হৈছে তেওঁৰ কথা শুনি ঘৈণীয়েক প্ৰিয়মে মুখখন উফন্দাই ক'লে অমৃত তুমি মোৰ গোটেই মেজাজটো নষ্ট কৰি দিলা তুমি জানা যে আজি মোৰ বান্ধৱীৰ বিবাহ বাৰ্ষিকী আৰু আমি তালৈ যাব লাগিব 5 ষ্টাৰ পাৰ্টি আয়োজন কৰা হৈছে তুমি মোৰ লগত যাবই লাগিব আৰু অমৃত মাকলৈ চিন্তা কৰিছা বৃদ্ধ বয়সত এনেকুৱা বেমাৰ হয়েই এই বুলি কৈ প্ৰিয়মে অমৃতৰ হাতখন তাইৰ হাতৰ মাজত ধৰিলে অমৃতে তাৰ হাতখন এচাৰি মাৰি আঁতৰি উচ্চ সুৰত ক'লে তুমি পাগল হৈছা নেকি প্ৰিয়ম মা হস্পিটেলত ভৰ্তি হৈ আছে আৰু তুমি পাৰ্টিলৈ যাবলৈ উন্মাদ হৈ পৰিছা এই অৱস্থাত দেউতাক কি অকলে এৰিব লাগে নেকি মই নোৱাৰা তুমি পাৰ্টিলৈ যাবলৈ এই অকলে এতিয়া মা ঘৰৰ ওচৰলৈ যাম মই এই বুলি কৈ অমৃতে 2 ঘণ্টাৰ ভিতৰত ইমাৰ্জেঞ্চি টিকট ক্ৰয় কৰি ফ্লাইটত উঠিল আৰু ঘৰ অভিমুখে ৰাওনা হ'ল ফ্লাইটৰ পৰা নামি আহি পোনে পোনে হস্পিটেললৈ গ'ল দূৰৰ পৰাই দেউতাকক দেখি সি দৌৰি দেউতাকক সাৱটি ধৰিলে হৰিপ্ৰসন্ন শইকীয়াই পুতেকক সাৱটি ধৰি কান্দি কান্দি ক'লে বোপাই তোমাৰ মাৰ অৱস্থাটো চোৱাচোন কেনেকৈ আছে অমৃতে ক'লে চিন্তা নকৰিবা দেউতা মই আহিছোঁ নহয় এতিয়া সকলো ঠিক হৈ যাব এই বুলি কৈ অমৃতে দেউতাকক হস্পিটেলৰ চকী এখন বহুৱাই দিলে আৰু দেউতাকক হাতত ধৰি ক'লে দেউতা তুমি ইয়াতে খন্তেক বহা ভগৱানক প্ৰাৰ্থনা কৰা মই ডাক্তৰৰ লগত কথা পাতি আহোঁ অমৃতে গৈ চিনিয়ৰ ডাক্তৰজনক লগ কৰি ক'লে ছাৰ যিমানেই টকা খৰচ নহওক কিয় মোৰ মাক সোনকালে সুস্থ কৰি দিয়ক মই মাক কষ্ট পাবলৈ দিব নোৱাৰোঁ
কথামতে ডাক্তৰে সোনকালে অমৃতৰ মাতৃ মলয়া হাজৰিকাক চিকিৎসা আৰম্ভ কৰিলে। কিছুদিনৰ ভিতৰতেই তেওঁৰ মাক সম্পূৰ্ণ সুস্থ হৈ উঠিল। অমৃতে হস্পিটেলৰ পৰা মাকক দেউতাকৰ ঘৰলৈ আনিলে আৰু কিছুদিন সি ঘৰতে থাকি মাকক শুশ্ৰূষা কৰিলে। কিন্তু 15 দিনৰ পাছত তেওঁলৈ অফিচৰ ফোন আহিল আৰু জৰুৰীভাৱে তাক মাতি পঠালে। এই কথা জানিব পাৰি দেউতাকে আৰু ক'লে, বোপাই, তোমাৰ মা এতিয়া ঠিকেই আছে, তুমি চিন্তা কৰিব নালাগে। অফিচৰ ফোন আহিছে যেতিয়া তুমি কাইলৈ যোৱাগৈ। মাৰ গাঁঠিৰ বিষটো আগৰে পৰাই আছে, তাক লৈ চিন্তা কৰিব নালাগে। অমৃতে হ'ব দেউতা বুলি লাহেকৈ ক'লে। কিন্তু পিছদিনা অমৃতৰ হাতত 2টা বেগ দেখি মাক দেউতাকে থতমত খাই সুধিলে, বোপাই, তুমি যে 2টা বেগ লৈছা কিয়? এটাত কিবা ঘৰুৱা শাক পাচলি লৈছা নেকি? অমৃতে হাঁহি মাৰি ক'লে, নহয় দেউতা, এই বেগত তোমালোক দুয়োজনৰে কাপোৰ আৰু প্ৰয়োজনীয় কিছু বস্তু আছে। তোমালোক সোনকালে মোৰ লগত যাবলৈ ৰেডি হোৱা, মই গাড়ীলৈ ফোন কৰিলোঁ। অমৃতৰ কথা শুনি দুয়োজন আচৰিত হ'ল। দেউতাকে আৱেগিক হৈ ক'লে, নালাগে বোপাই, আমি ইয়াতেই থাকিম দিয়া। তুমি মাজে মাজে ঘৰলৈ আহি থাকিলেই হ'ব, সেয়াই আমাৰ বাবে যথেষ্ট। তুমিতো জানাই যে বোৱাৰীয়ে আমাক বেছি ভাল নাপায়, আমি গ'লে তাইৰ অশান্তিহে হ'ব। অমৃতে ক'লে, দেউতা, তাইৰ কথা চিন্তা নকৰিবা, মই সকলো চম্ভালিম। মই তেওঁলোক দুজনক এতিয়া অকলে এৰি থৈ যাব নোৱাৰোঁ দেউতা। পুত্ৰৰ মৰমৰ দাবীত মাক আৰু দেউতাক দুয়োজনে পুত্ৰৰ সৈতে চহৰলৈ যাবলৈ ওলাল। কিন্তু শহুৰ শাহুক নিজৰ ঘৰৰ সন্মুখত দেখাৰ পিছত প্ৰিয়মৰ খং মূৰৰ ওপৰ পালেগৈ। বোৱাৰীৰ মুখৰ ফাঁচ দেখিয়ে তেওঁলোকে বুজি পাইছিল যে বোৱাৰীয়েকে তেওঁলোক ইয়ালৈ অহাটো মুঠেই ভাল পোৱা নাই। দুয়োজনে ঘৰৰ ভিতৰত সোমাবলৈ আফচোচ কৰি থকা দেখি পুতেকে হাঁহি মাৰি ক'লে, কি হ'ল মা, এইখন তোমালোকৰে ঘৰ, তোমালোকে মুক্ত মনেৰে সম্পূৰ্ণ অধিকাৰ লৈ ইয়াত থাকিব পাৰিবা, আহা মোৰ লগত। এই বুলি কৈ অমৃতে মাক দেউতাকক হাতত ধৰি তেওঁলোকৰ কোঠালৈ লৈ গ'ল। এই কোঠাটো দেখি হৰিপ্ৰসন্ন হাজৰিকা আৰু মলয়া হাজৰিকা দুয়োজন অলপমান সুখী অনুভৱ কৰিলে। অমৃতে হাঁহি এটা মাৰি ক'লে, দেউতা, মই এই ফ্লেটটো কিনোতেই তোমালোকৰ বাবে এই ৰুমটো ঠিক কৰি থৈছোঁ। একমাত্ৰ পুতেকৰ মৰম দেখি দুয়ো মাক দেউতাক চকু পানী বৈ আহিল। অমৃতে মাকক সাৱটি ধৰি ক'লে, মা, তোমালোক দুয়ো এতিয়াৰ পৰা ইয়াত আৰামত থাকিবা। কিবা অসুবিধা পালে মোক লগেই ক'বা। এতিয়া মই তোমালোকৰ বাবে চাহ আৰু ব্ৰেকফাষ্ট ব্যৱস্থা কৰোঁগৈ। তোমালোকে কাপোৰ কানি সলাই ফ্ৰেছ হৈ লোৱা। তেনেতে পত্নী প্ৰিয়মে অমৃতৰ হাতখনত ধৰি সুধিলে, হেৰা, তোমাৰ মনটো কিবা খেলি মেলি হৈছে নেকি? এই বুঢ়া বুঢ়ী হালক ইয়ালৈ কিয় লৈ আহিলা তুমি? অমৃতে সৰু মাতেৰে কঠোৰভাৱে ক'লে, প্ৰিয়ম, অলপ মুখখন চম্ভালি নিজক নিয়ন্ত্ৰণ কৰি কথা ক'বা। এওঁলোক মোৰ মা দেউতা, তুমি নাজানা নেকি? মা দেউতা অকলশৰীয়া, তুমি তেওঁলোকৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। যি কৰিব লাগে ময়ো কৰিম। কিন্তু এটা কথা মনত ৰাখিবা, তোমাৰ কাৰণে যাতে মোৰ মা দেউতাই কোনো সমস্যাৰ সন্মুখীন নহয়। যদি তুমি তেওঁলোকৰ কষ্ট দিছা, মই গম পাওঁ, তেন্তে মোতকৈ বেয়া কোনো নহ'ব। অমৃতে মাক দেউতাকক পৰিচৰ্যা কৰিবলৈ এগৰাকী বন কৰা মহিলা নিয়োগ কৰিলে। মাক দেউতাক দুয়ো পুতেকলৈ বৰ সুখী হৈছিল, কিন্তু বোৱাৰীয়েকে সদায় কিবা ভুৰভুৰাই থকা তেওঁলোকৰ কাণত পৰিছিল। অমৃত অফিচত কাম এমাহৰ কাৰণে ছুটি লৈছিল। দেউতাকে তাক ক'লে, বোপাই, তুমি চিন্তা কিয় কৰা, আমি ইয়াত খুব আৰামত আছোঁ। তুমি কোনো চিন্তা নকৰাকৈ তোমাৰ কামলৈ যোৱা। মাক দেউতাকক সেৱা শুশ্ৰূষা কৰি অমৃত অফিচৰ কামত এমাহৰ বাবে ডুবাইলৈ গ'ল। পুতেক যোৱাৰ পিছত প্ৰিয়মে সদায় মুক্তভাৱে শাহুৱেক আৰু শহুৰেকক ঠাট্টা মস্কৰা কৰিব ধৰিলে। প্ৰিয়মে তেওঁলোকক ক'লে যে ইয়ালৈ অহাৰ পিছত চহৰত কিমান বস্তুৰ দাম বাঢ়িছে, ঘৰৰ খৰচ বাঢ়িছে, তেওঁলোকে নাজানে নেকি? ঔষধ, খাদ্য সকলোৰ ওপৰতে খৰচ হৈছে। ঘৰত কাম কৰা মহিলাজনাই আঙুলিয়াই তেওঁলোকে কয়, মোৰ মা দেউতাৰ ঘৰতো অভাৱ নাই, কিন্তু আজিকালি কোনেও বন কৰা মহিলা নিয়োগ নকৰে। কথাৰ প্ৰসংগত প্ৰিয়মে কটাক্ষ কৰি শহুৰ আৰু শাহুৱেকক ক'লে যে তেওঁলোক গাঁৱলীয়া একোজন ভূত, কাপোৰ পিন্ধাৰ আচাৰ ব্যৱহাৰ নাই, খোৱাৰ আচাৰ ব্যৱহাৰ নাই, একোৱেই নাজানে। বোৱাৰীৰ কথা শুনি দুয়ো মনে মনে থাকিল। দুদিনৰ পাছত বোৱাৰীয়েকে ঘৰৰ বন কৰা মহিলাজনাক কামৰ পৰা আঁতৰাই দিলে আৰু তাইৰ ঠাইত শাহুৱেকক কামত লগাই দিলে। প্ৰিয়মে তেওঁলোকৰ কোঠালৈ সোমাই শাহুৱেকক ক'লে, ঘৰলৈ আলহী আহিছে, বিচনাত পৰি থাকিব নালাগে, হাত ভৰিবোৰ অলপ লৰচৰ কৰক, নহ'লে বৃদ্ধ বয়সত পেট বঢ়াই
পৰি থাকিলে বিপদত পৰিব। বোৱাৰীৰ কথা শুনি শহুৰেকে ক'লে, হ'ব বোৱাৰী, কোৱা মই কি কাম কৰি দিম তোমাক। কিন্তু মলয়াক তুমি একো নক'বা, তাই তোমাক সহায় কৰিব নোৱাৰিব, তাই অসুস্থ। কোৱা মই কি কৰিব লাগে। বোৱাৰীয়েক প্ৰিয়মে ভিতৰৰ পৰা এটা বেগ আনি শহুৰেকক শাক পাচলি বজাৰ কৰিবলৈ দিলে আৰু সেইবোৰ ধুই মেলি চাফা কৰি দিবলৈ ক'লে। সেইমতে শহুৰেকে সকলো বজাৰ সমাৰ কৰি আনি শাক পাচলি ধুই কাম বন শেষ কৰি ভাগৰি পৰিল আৰু বোৱাৰীয়েকক চাহ দুকাপ বনাবলৈ ক'লে। বোৱাৰী প্ৰিয়মে বেকাহি মাৰি ক'লে, মই তোমাৰ চাকৰিনী নহয় যে তোমাৰ মোক অৰ্ডাৰ কৰিবা। তুমি বজাৰৰ পৰা এই শাক পাচলিকেইটা আনি একো ডাঙৰ উপকাৰ কৰা নাই। ইয়াত থাকিবলৈ হ'লে কাম কৰিবই লাগিব। চাহ খাবলৈ মন আছে যদি নিজে বনাই খোৱা। এই বুলি কৈ বোৱাৰীয়েকে নিজৰ চাহকাপ লৈ নিজৰ কোঠালৈ সোমাই গ'ল। শহুৰেকে নিজেই চাহ দুকাপ বনাই লৈ তেওঁলোকৰ কোঠালৈ গ'ল আৰু একাপ পত্নীক ফালে আগবঢ়াই দিলে। এইটো দৃশ্য দেখি মলয়াই চকুত চকুলো ওলাই আহিল, কাৰণ তেওঁ বোৱাৰীয়েকে স্বামীক কোৱা সকলো কথা শুনিছিল। পত্নীৰ চকুত চকু পানী দেখি হৰিপ্ৰসন্নই ক'লে, হেই মলয়া, তুমি চাহ খোৱা, বাকী সকলো পাহৰি যোৱা। আমাৰ ল'ৰা আমাৰ লগত আছে, গতিকে চিন্তাৰ প্ৰয়োজন নাই। মলয়াই চকুলো মুচিলে আৰু দুয়োজনে চাহ খাবলৈ আৰম্ভ কৰিলে। দুপৰীয়াৰ সময়ত শহুৰেকে পাকঘৰত গৈ দেখিলে যে বোৱাৰীয়েকে তেওঁলোকলৈ একো খাদ্যই ৰন্ধা নাই। গতিকে তেওঁ নিজেই খাদ্য প্ৰস্তুত কৰি পত্নী মলয়াক খাবলৈ দিলে। মলয়াই স্বামীৰ কষ্ট দেখি চকুলো টুকিলে যদিও স্বামীৰ মনলৈ কষ্ট পাব বুলিয়ে আহাৰ খালে। অসুখৰ বাবে তেওঁ একো কাম কৰিব পৰা নাছিল। তেওঁৰ হাত ভৰি বহুত বিষ হ'বলৈ আৰম্ভ কৰিছিল। তেনেতে বোৱাৰীয়ে কোঠাৰ পৰা ওলাই আহি আৰু অহংকাৰ ভাৱত খঙেৰে ক'লে, এইবোৰ কি কথা, তোমালোকৰ আচাৰ ব্যৱহাৰ একেবাৰে নাই নেকি? অভদ্ৰ মানুহ কিছুমানক পাকঘৰটো এৰি দিয়াই ভুল হ'ল, গোটেইখন লেতেৰা কৰি থৈ আহিছে। প্ৰিয়মৰ কথা শুনি শহুৰেকে ক'লে, বোৱাৰী চিন্তা নকৰিবা, মই নিজেই পাকঘৰ আৰু বাচন বৰ্তন চাফা কৰিম। এই কথা কৈ বোৱাৰীয়েকে তাৰ পৰা ওলাই গুচি গ'ল আৰু বেচেৰা শহুৰেকে গোটেই পাকঘৰটো চাফা কৰিলে। ৰাতিলৈও বোৱাৰী প্ৰিয়মে একো খাদ্য নবনালে। তাই ওলাই গৈ বাহিৰতে খাই আহি শুই থাকিল। শহুৰেকে পাকঘৰলৈ গৈ দেখিলে দুপৰীয়া তেওঁ বনোৱা অলপ খাদ্য বাকী আছিল। সেয়াকে খাই তেওঁ শুই থাকিল। ইপিনে অমৃতে প্ৰতিদিনা পুৱা গধূলি মাক দেউতাকক ফোন কৰি তেওঁলোকৰ খোৱা বোৱা অসুখৰ বিষয়ে সোধা পোছা কৰিছিল। কিন্তু হৰিপ্ৰসন্নই আৰু মলয়াই বোৱাৰীৰ ওপৰত কোনো অভিযোগ দিয়া নাছিল, বৰঞ্চ বহু সুখেৰে ভালে আছো বুলিয়েই পুতেকক জনাইছিল। পিছদিনা ৰাতিপুৱা বোৱাৰীয়েকে শাক পাচলি আনিবলৈ হৰিপ্ৰসন্নৰ হাতত 500 টকা দি কৈছিল, প্লিজ লিখা আছে আৰু শাক পাচলি লৈ আহিবা, শ্লিপত লিখা আছে। হৰিপ্ৰসন্নই বেগটো লৈ ওলাই গ'ল। শাক পাচলি বিক্ৰেতাই তালিকা অনুসৰি শাক পাচলি ভৰ্তি বেগটো শহুৰেকৰ হাতত তুলি দিলে আৰু 20 টকা ঘূৰাই দিলে। এক শীতকালৰ শাক পাচলিৰ গধুৰ বেগটো লৈ খোজকাঢ়ি বেচেৰা হৰিপ্ৰসন্ন অৱস্থা বেয়া হ'ল। বেগটো হাতৰ পৰা মাটিত থৈ চাহৰ দোকান এখন দেখা পাই তাতেই ৰ'ল। দোকানীজনে ঘূৰাই দিয়া 20 টকাৰে চাহ খালে। কিছু সময়ত ওচৰতে জ্বলি থকা জুইত হাত সেকি গৰম কৰি তাৰ পাছত শাক পাচলি মোনাটো লৈ ঘৰ পালেহি। ঘৰত শাক পাচলিবোৰ ধুই তেওঁ বোৱাৰীক শুনাকৈ ক'লে, বোৱাৰী বজাৰ কৰা হ'ল, এই পাচলিবোৰ পাকঘৰত ধুই থৈ আহিছোঁ। দোকানৰ শ্লিপটো পাচলি থোৱা টেবুলতে আছে। ইপিনে বোৱাৰীয়েকে তেতিয়াও শুই আছিল। তেওঁৰ মাতত সাৰ পোৱাই নাছিল। শহুৰেকে নিজেই চাহ দুকাপ বনাই তেওঁলোকৰ ৰুমলৈ গ'ল। কিছু সময় পাছত বোৱাৰীয়েক প্ৰিয়মৰ চিঞৰ শুনিলে। প্ৰিয়মে তেওঁলোকক বকি আছিল, এনেকুৱা চোৰ এইবোৰ, পাচলি দোকানীয়ে ঘূৰাই দিয়া 20 টকাটো ক'ত গ'ল? বিনা অনুমতিত কাৰোবাৰ টকা কিয় চুৰ কৰিব লাগে? বুঢ়া হ'ল সি, এতিয়াও চোৰৰ স্বভাৱ আঁতৰি নগ'ল মানে। হৰিপ্ৰসন্নই লগতে দ্বিধাবোধ কৰি ক'লে, বাটত মোৰ বৰ ঠাণ্ডা লাগিছিল বোৱাৰী, সেয়ে মই সেই 20 টকাৰে চাহ খালোঁ। ভৱিষ্যতে এনে কাম নকৰিবলৈ সকীয়নি দি বোৱাৰীয়েক দমদমাই ভিতৰৰ পৰা ওলাই গ'ল। সেই সময়ত শহুৰেক আৰু মলয়া দুয়োজনেই বৰ অসহায় হৈ পৰিছিল। তেওঁলোকৰ অন্তৰাত্মাই যে তেওঁলোকক কৈছিল, এৰা, হৰিপ্ৰসন্নই টকা 20টা খৰচ কৰি চাহ খোৱাটো অপৰাধ হয়, কিন্তু 1000 টকাৰ বিলাতী মুঠ আনি তেওঁক ঘৰৰ ভিতৰত বোৱাৰীকে খোৱাটো দুখনীয় কাম নহয়। কিন্তু পুত্ৰৰ স্বাৰ্থত তেওঁলোকে সকলো মনে মনে সহ্য কৰিছিল।
এদিন হৰিপ্ৰসন্নই প্ৰতিদিনে নিজৰ কাম নিজেই কৰে। নিজৰ আৰু ঘৈণীয়েকৰ বাবে সকলো চাহ ব্ৰেকফাষ্ট নিজে ৰান্ধি পাকঘৰ বাচন বৰ্তন নিজে চাফা কৰি দিয়ে। এদিন বোৱাৰীৰ বান্ধৱী এগৰাকী তেওঁলোকৰ ঘৰলৈ ফুৰিবলৈ আহিল। তেতিয়া হৰিপ্ৰসন্নই পত্নী মলয়াৰ বাবে দাইল বনাই আছিল। বান্ধৱীগৰাকীক দেখি বোৱাৰী প্ৰিয়মে কিবা ভয় খোৱাৰ দৰে ক'লে, আৰে নয়না, তুমি ফোন এটা নকৰাকৈ ঘপককৈ ওলালিহি যে? মোৰ কোৱা হ'লে ময়েই গ'লোহেঁতেন তোমাৰ ওচৰলৈ। নয়নাই ক'লে, কি হ'ল প্ৰিয়ম, মই তোমাৰ ঘৰলৈ আহিব নোৱাৰোঁ নেকি? প্ৰিয়মে ক'লে, নাই তেনেকুৱা একো নহয়, ঠিক আছে বাৰু, মোৰ ৰুমলৈ আহা, তাতে আমি কথা পাতিম। প্ৰিয়মে নয়নাৰ হাতত ধৰি খৰধৰকৈ তাইৰ ৰুমলৈ তাইক লৈ গ'ল, যাতে শহুৰেকৰ ফালে চকু নাযায়। দুয়োজনীয়ে ভিতৰত কথা বতৰা পাতি আছিল। ইপিনে হৰিপ্ৰসন্নই ঘিউৰ টেমাটো বিচাৰি নাপাই বোৱাৰীৰ কোঠাৰ দুৱাৰ মুখলৈ গৈ ঘিউৰ টেমাটো ক'ত আছে বুলি সুধিলে। প্ৰিয়মে খঙেৰে ক'লে, কিমান বাৰ কৈছোঁ মোৰ ৰুমলৈ নাহিবা, বুজি পোৱা নাই নেকি? নয়নাই প্ৰিয়মক সুধিলে, কোননো এই বুঢ়া মানুহজন? মইচোন আগতে কেতিয়াও দেখা নাই এওঁ। প্ৰিয়মে ক'লে, কোনো নহয় এওঁ, আমাৰ ঘৰৰ নতুন চাকৰ। ঘৰৰ বস্তু কি আছে ক'ত আছে ভালকৈ জনাই হোৱা নাই। বোৱাৰীয়েকৰ কথাবোৰ শুনি শহুৰেকৰ চকু দুটা তিতি গ'ল। তেনেতে কোঠাৰ পৰা বোৱাৰীয়েকে মাতিলে, শুনা, মোৰ আৰু বান্ধৱীৰ বাবে কফি দুকাপ সোনকালে লৈ আনিবা। হৰিপ্ৰসন্নই চকু পানী মোহাৰি মোহাৰি কফি বনালে আৰু বোৱাৰীয়েকৰ কোঠাত দি আহিল। ইপিনে ঘিউ অবিহনে দাইল বনাই পত্নীক দিলেগৈ আৰু ক'লে, তুমি দাইল সোনকালে খাবা, নহ'লে ঠাণ্ডা হ'ব। তেনেতে বোৱাৰীয়েকে কোঠাৰ পৰা ওলাই আহি চিঞৰি ক'লে, কফি বনাব নাজানিলে মোক ক'ব লাগিছিল, ফ্ৰেণ্ডৰ আগত মোৰ নাক কাণ সকলো কটালে। তেতিয়া শাহুৱে মলয়াক তেওঁক সুধিলে, কি হ'ল বোৱাৰী? প্ৰিয়মে তেওঁক ধমকি দিয়েই ক'লে, তুমি মনে মনে থাকা, তুমিতো একো কামৰে মানুহ নহয়, মাত্ৰ বিচনাত শুই শুই বেমাৰৰ ভাও ধৰি খাবহে জানা। এই মুহূৰ্তত মই তেওঁৰ ফ্ৰেণ্ডৰ লগত ওলাই যাম, আৰু শুনা, ঘূৰি অহাৰ আগতে যাতে সকলো পৰিষ্কাৰ হৈ থাকে। বোৱাৰীয়েকৰ নিৰ্দেশ শুনি মলয়াই গিৰিয়েক হৰিপ্ৰসন্নলৈ চাই কান্দিব ধৰিলে। হৰিপ্ৰসন্নই মনত দুখ মনেৰে সামৰি বলেৰে হাঁহি এটা মাৰি ক'লে, চোৱা মলয়া, যদি মই নিজৰ ঘৰখন কোনো ঘৰুৱা কাম কৰোঁ তেন্তে ইয়াৰ বাবে কি ক্ষতি হ'বনো? জানা, বোৱাৰীয়ে ঠিকেই কৈছে, মানুহে হাত ভৰি লৰচৰ কৰি ৰাখিব লাগে, নহ'লে শৰীৰটো জাম হৈ যায় আৰু এশটা ৰোগৰ সৃষ্টি হয়। তুমি এনেই দুখ নকৰিবা। হৰিপ্ৰসন্নই পত্নী মলয়াক বুজনি দি তেওঁ জিৰণি ল'বলৈ ক'লে আৰু নিজেই পাকঘৰ বাচন বৰ্তন চাফা কৰিলে। সেই সময়ত পুতেক অমৃত অকস্মাত ঘৰলৈ সোমাই আহিল আৰু বাহিৰৰ পৰাই চিঞৰিলে, মা, অ' মা, দেউতা ক'ত আছে আৰু তোমালোক ক'ত আছা? চোৱাহি, মই তোমালোকৰ বাবে কি আনিছোঁ। এই বুলি কৈ সি মাক দেউতাকৰ কোঠালৈ সোমাই গ'ল আৰু মাকক দেখি ক'লে, মা, এইযোৰ তোমাৰ বাবে নতুন কাপোৰ আৰু এইটো তোমাৰ মালিচ তেল, দেউতাৰ বাবে এইযোৰ কুৰ্তা পায়জামা। কিন্তু দেউতাৰ ৰুমত নাই যে, দেউতা ক'ত গ'ল মা? মাক মলয়াই কান্দি কান্দি পুতেক অমৃতক সকলো কথা ক'লে। এই কথা শুনি অমৃতৰ খঙে মূৰৰ চুলি আগ পালেগৈ। সি ততাতৈয়াকৈ পাকঘৰত গ'ল আৰু দেউতাকক বাচন বৰ্তন চাফা কৰি থকা দেখা পালে। সেই দৃশ্য দেখি অমৃতৰ চকুলো ওলাই আহিল। তেনেতে পুতেকক দেখি হৰিপ্ৰসন্নই সুধিলে, আৰে বোপাই, তুমি কেতিয়া আহিলা? অমৃতে ক'লে, দেউতা, মোৰ কাম সোনকালে শেষ হৈ গ'ল, সেয়ে দুদিনৰ আগতেই গুচি আহিলোঁ। তেনেতে অমৃতৰ পত্নী প্ৰিয়মো ঘৰ পালেহি আৰু অমৃতক দেখি তাই থতমত খালে। তাৰ পাছত অমৃতে তাইক দেখি তাইৰ ওচৰত চাপি তাইক গালত এটা জোৰেৰে থাপ্পৰ মাৰি দিলে আৰু তাইক ক'লে, মোৰ ভগৱান সদৃশ মা দেউতাকৰ লগত তই এনেকুৱা কিয় কৰিলি? আৰু ক'ত সাহস পালি? এইখন মোৰ মাৰ ঘৰ, গতিকে ইয়াত মা দেউতাৰ অধিকাৰ আছে আৰু তুমি মা দেউতাক যৌতুক হিচাপে অনা নাই। ভাবিছিলোঁ তুমি সলনি হ'বা, কিন্তু দিনে দিনে তোমাৰ মানসিক বিকৃতি বাঢ়িহে গ'ল। অহংকাৰ আৰু আধুনিকতাই তোমাক বেছিকৈ মেৰিয়াই ধৰিলে। মোৰ অনুপস্থিতিত এই ঘৰত কি ঘটিল এই সকলো গম পালোঁ। এই মুহূৰ্তত তুমি এই ঘৰৰ পৰা ওলাই গুচি যোৱা। মই তোমাক ডিভোৰ্চ দিম। তুমি তোমাৰ পথ বাছি লোৱা আৰু ময়ো মোৰ পথেৰে আগুৱাই যাম। অমৃতৰ কথা শুনি প্ৰিয়মে বহুত কান্দিলে আৰু অমৃতৰ ভৰিত ধৰি ক্ষমা খুজিলে। অমৃত, তোমাক মই এৰি আঁতৰি যাব নোৱাৰোঁ, মোক তুমি আঁতৰাই নেপঠাবা প্লিজ। তুমিতো মোক বহুত ভাল পোৱা ন অমৃত? অঁ, তোমাক মই ভাল পাওঁ সঁচা, কিন্তু সেই বুলি এইটো নহয় যে তুমি মোৰ জন্মদাতা পিতৃ মাতৃক অপমান কৰি যাবা আৰু মই নীৰৱে সহ্য কৰি থাকিম।
তোমাৰ ওচৰত মই মোৰ মা দেউতাক অকলে এৰি দিছিলোঁ। মই ভাবিছিলোঁ যে কোনোবা দিনা তুমি মোৰ মা দেউতাক বুজিবা, কিন্তু নাই, মোৰ ভুল হৈছিল। তোমাৰ দৰে নাৰীয়ে হাঁহি থাকোঁতেও পৰিয়ালটোক খেলনা কৰি ৰাখিবলৈ চেষ্টা কৰা, আঙুলিৰ ঠাৰত নচুৱাব খোজা। কিন্তু চোৱা, মোৰ দেউতা আৰু মায়ে এতিয়াও তোমাৰ বিৰুদ্ধে এটা শব্দও কোৱা নাই, কিন্তু তুমি মোৰ মা দেউতাৰ অৱস্থাটো চাকৰতকৈও বেয়া কৰি পেলালা। আজি মোৰ নিজৰ ওপৰতে লাজ লাগিছে। এই কথা কৈ অমৃতে মাক দেউতাকৰ ভৰিত ধৰি মাকৰ কোলাত মূৰটো থৈ কান্দিব ধৰিলে। মা, মোক ক্ষমা কৰি দিয়া, মই ভুল কৰিছোঁ বহুত। তেনেতে বোৱাৰী প্ৰিয়মে শহুৰেকৰ ভৰিত ধৰি কান্দিব ধৰিলে আৰু ক'লে, দেউতা, মোক আঁতৰাই নিদিবা। তোমাৰ ছোৱালীয়ে ভুল কৰিছে, তুমি মাফ কৰি দিয়া দেউতা। হৰিপ্ৰসন্নই পত্নী মলয়া আৰু পুতেক নয়নলৈ এপাক চালে। দুয়োটাৰে চকুত কান্দোনৰ মাজতে আনন্দৰ হাঁহি ফুটি উঠিছে। হৰিপ্ৰসন্নই প্ৰিয়মক সান্তনা দি ক'লে, নাকান্দিবা মাজনী, সকলো ভাল হ'ব। আমি সকলোৱে মিলিজুলি ঘৰখন ভালকৈ সজাত। তুমি কেৱল আমাৰ বোৱাৰী নহয়, আমাৰ মৰমৰ ছোৱালী। কি কৰিবা, শহুৰ শাহুৰ নামটোৱে কিবা বদনামী হৈ পৰিছে, নহয়নে বাৰু? প্ৰিয়মে ক'লে, তেনেকৈ নক'বা দেউতা। তোমালোক মোৰ বাবে মা দেউতা আৰু ভগৱান সদৃশ। হাই এভৰিৱান, ষ্টৰিটো শুনি কেনেকুৱা পালে জনাব আৰু প্লিজ মোক ছাপোৰ্ট কৰিব, জল্দি জল্দি 10K কৰাই দিব, ঠিক আছে? আৰু শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। বাই বাই।